গোলাঘাট সমষ্টিৰ লগত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বেকাজান গাঁও পঞ্চায়তত আজি 7টাকৈ অংগনবাড়ী কেন্দ্ৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ বিত্তমন্ত্ৰী তথা শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে। উল্লেখযোগ্য যে বেকাজান গাঁও পঞ্চায়ত গোলাঘাট সমষ্টিত অন্তৰ্ভুক্তি হোৱাৰ পিছতে ক্ষিপ্ৰগতিত উন্নয়নমূলক কাম কাজ হৈ উঠিছে। আজি অসম চৰকাৰৰ সন্মানীয় বিত্তমন্ত্ৰী অজন্তা নেওগে বেকাজান গাঁও পঞ্চায়তৰ আৰু খ দুখনকৈ পঞ্চায়তত 7টাকৈ অংগনবাড়ী কেন্দ্ৰ শুভ উদ্বোধন কৰি তেওঁ কয় যে যেতিয়া এই পঞ্চায়তটো তিতাবৰ সমষ্টিত অন্তৰ্ভুক্তি হৈ আছিল তেতিয়া ইয়াত উন্নয়নমূলক কাম কাজ হৈ উঠা নাছিল। লগতে তেওঁ এইটোও কয় যে এই পঞ্চায়তটোত বাটপথ জৰাজীৰ্ণ অৱস্থাত থকাৰ উপৰিও কৃত্ৰিম বানপানীয়ে শততে কৃষক ৰাইজৰ কৃষিভূমি বুৱাই পেলাইছিল। এতিয়া এই বেকাজান গাঁও পঞ্চায়তত গোলাঘাট সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ পিছতে বানপানী ৰোধৰ বাবে 11 কোটি টকাৰে এটা বৃহৎ প্ৰকল্প হাতত লোৱাৰ উপৰিও কেইবাটাও উন্নয়নমূলক কাম হ'ব বুলি আমাক জানিবলৈ দিয়ে। বেকাজানৰ পৰা যাদৱ গগৈৰ সহযোগত খবৰ গোলাঘাট। বেকাজানৰ পঞ্চায়ত দুখন ক আৰু খ তেখেতসকলে যিটো ডিলিমিটেশ্যন হৈছিলে ডিলিমিটেশ্যনত গোলাঘাট সমষ্টি অন্তৰ্ভুক্ত হ'ল। আৰু মই যেতিয়া প্ৰথম বেকাজানৰ অঞ্চলবিলাকলৈ গ'লোঁ তেতিয়া উন্নয়ন শূন্য এটা অৱস্থা পাইছিলোঁ। বিশেষকৈ ইয়াৰ সমস্যা হৈছে ৰাস্তা পদূলি, খোৱা পানীৰ সমস্যা আছে, কৃত্ৰিম বানপানীৰ সমস্যা আছিল, বিভিন্ন ধৰণৰ সমস্যা ইয়াত জৰাজীৰ্ণ হৈ আছিলে। তাৰ প্ৰথম অৱস্থাত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ যে প্ৰথম অৱস্থাত তেখেতে পঞ্চায়তৰ ৰাস্তা পদূলি নিৰ্মাণ কৰিবৰ কাৰণে মোক 10 কোটি টকা তেখেতে দিলে আৰু প্ৰথম পৰ্যায়ত মই গোলাঘাট সংলগ্ন কিছু কাম কৰিলোঁ। আৰু ইয়াৰ কৃত্ৰিম বানপানী ৰোধ কৰিবৰ কাৰণে এটা বৃহৎ প্ৰজেক্ট পালোঁ, যি 11 কোটি টকাৰ ইতিমধ্যে এটা টেণ্ডাৰ কল হৈছে। আৰু আমি আশা কৰিছোঁ যে এই সময়তে অতি সোনকালেই এই কামটো যদি সুন্দৰভাৱে আমি তৈয়াৰ কৰিব পাৰোঁ এই অঞ্চলৰ ৰাইজ বেকাজানবাসী কৃত্ৰিম বানপানী মুক্ত হ'ব। মডেল অংগনবাড়ী চেণ্টাৰ গোটেই অসমতে নিৰ্মাণ কৰা হৈছে। যিহেতু মই আহি দেখিছিলোঁ যে ইয়াত সকলো অংগনবাড়ীয়ে জৰাজীৰ্ণ, মই মোৰ সমষ্টিৰ সকলকৈ বেছি পঞ্চায়তত অংগনবাড়ী কেন্দ্ৰ ইয়াতেই দিছোঁ আৰু ভৱিষ্যতে যদি কোনোবা থাকি গৈছে সেইখিনিও আমি অন্তৰ্ভুক্ত কৰিম। তৃতীয়তে যিখিনি ৰাইজে মোক বিভিন্ন সমস্যাৰ কথা কৈছে মই তেখেতসকলক এইটো কথাই আশ্বাস দিছোঁ যে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়া চৰকাৰখনৰ কাম কাজবিলাক আপোনালোকে দেখিছে, তেখেতক আশীৰ্বাদ দিব আপোনালোকে। আৰু আগন্তুক সময়ছোৱা এই অঞ্চলবাসীৰ যিখিনি সমস্যা আছে সেইখিনি আমি আন্তৰিকতাৰে কৰি যাবলৈ চেষ্টা কৰিম।